হয়, আজি সকলো ওলাই আহিছোঁ, বহুত ভাল লাগিছে। আচলতে আমি সৰুৰে পৰা ভুই ৰোওঁ, ধান দোৱা, এইবোৰ আচলতে আমি সকলো ছাৰ বাইদেউৰ পৰা শিকিছোঁ। আজি বহুত ভাল লাগিছে। জ্ঞান আৰু কৰ্ম ইয়ে আমাৰ মৰ্ম, এই ধৰণৰ শ্লোগানেৰে 2002 চনতে প্ৰতিষ্ঠা লাভ কৰা চিনামৰা জাতীয় বিদ্যালয়ে এই 2025 বৰ্ষতো আচলতে কি কৰিছোঁ, আমি ছাত্ৰ ছাত্ৰীসকলক ধান দাবলৈ শিকাইছোঁ। এই ধান দোৱা পৰ্ব আচলতে মানে আমাৰ প্ৰতি বছৰে চলি থাকে। আমি আহাৰমহীয়া ছাত্ৰ ছাত্ৰীসকলক এই পথাৰত ধান ৰুবলৈ শিকাওঁ। তাৰ আগতে কেনেকৈ কঠীয়া পাৰে, মাটি কেনেকৈ প্ৰস্তুত কৰে, কি সাৰ দিয়া হয়, এই গোটেই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়। তাৰোপৰি আমি ছাত্ৰ ছাত্ৰীসকলক ভাৰ্মি কম্পোষ্ট কেনেকৈ প্ৰস্তুত কৰে, তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিকাওঁ যে কেনেকৈ জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ৰাসায়নিক সাৰৰ আমাৰ গোটেই পথাৰ ধ্বংস কৰি দিছে, সেই কথাবিলাক আমি ছাত্ৰ ছাত্ৰীক শিকাওঁ। তো এই ধৰণে মাজেদি আজি চিনামৰা জাতীয় বিদ্যালয় এই যি আন্দোলন, এই আন্দোলনৰ লগত আৰু এটা কথা যুক্ত হৈ আছে। আমাৰ খেতি পথাৰসমূহ ইতিমধ্যে ব্যাপকভাৱে বহিৰাগত বনিয়াৰ অধীনত গৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহে যদি পথাৰসমূহ নিজৰ লগত থাকিবলৈ হয়, আজি আমাৰ লগত আকাশ গগৈ ডাঙৰীয়া আছে, আপোনালোকে জানে তেখেতে উদ্বোধন কৰিছে। আকাশ গগৈয়ে আজি অসমীয়াত্ব দেখুৱাইছে, অসমীয়া থলগিৰিৰ যিটো আধিপত্য তেওঁ দেখুৱাইছে। ঠিক তেনেকৈ চিনামৰা জাতীয় বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ কাইলৈ আচলতে গোটেই আমাৰ পথাৰ আৰু বজাৰ আমাৰ লগত ৰাখিব লাগে, ব্যৱসায় কেনেকৈ কৰিব লাগে, এই কথাবিলাক যাতে ছাত্ৰ ছাত্ৰীসকলে শিকে, তাৰ কাৰণে আমাৰ এই যাত্ৰা আৰু এই যাত্ৰা নিৰৱধি হৈ থাকিব। চিনামৰা জাতীয় বিদ্যালয়ে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলক আমি মাটিৰ লগত সম্পৰ্কিত শিক্ষা প্ৰদান কৰোঁ। কোনো বিল্ডিঙৰ ভিতৰত কেৱল ABCD 1 2 শিকায় বা অ আ ক খ 1 2 শিকাই আমি ক্ষান্ত নাথাকোঁ। খুব ভাল লাগিছে ইয়াতে আহি, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ দেখি পিনি খুব ভাল লাগিছে। চিনামৰা জাতীয় বিদ্যালয়ে যোৱা কেইবাবছৰো ধৰি এই কামটো কৰি আছে। তেওঁলোকে ৰোৱা, ধান ৰোৱা, যিখিনি আমি সাধাৰণতে ল'ৰা ছোৱালীখিনি ক'তো দেখিবলৈ নাপায়। আজিকালি ধৰক আমাৰ চহৰৰ দাঁতিকাষৰীয়া অঞ্চল চিনামৰা, ইয়াত সাধাৰণতে ল'ৰা ছোৱালীয়ে গাঁৱৰ যিটো পৰিৱেশ দেখা নাপায়। গতিকে আজি ধান দোৱা তাকে দেখি খুব ভাল লাগিছে। ল'ৰা ছোৱালীখিনিয়ে নিজে দাইছে। মই কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক সুধিছিলোঁ যে তোমালোকে ধান দাব জানা নাজানা। তেওঁলোকে কৈছে যে হয়, আমি স্কুলতে শিকিছোঁ, হয়তো যোৱা বছৰ বা তাৰ আগৰ বছৰ তেওঁলোকে শিকিছে। গতিকে এইটো যথেষ্ট ভাল পদক্ষেপ হাতত লৈছে। কাৰণ আমি সাধাৰণতে কৈ থাকোঁ যে কৰ্মই ধৰ্ম, কিন্তু কৰ্মই যে আচল ধৰ্ম, সেই বস্তুটো তেওঁলোকক ব্যৱসায়িক দৃষ্টিভংগীৰ ফালৰ পৰা ইয়াত জাতীয় বিদ্যালয়ে শিকাবলৈ চেষ্টা কৰিছে। ভাল লাগিছে, এটা খুব ভাল পৰিৱেশ যিটো আমাৰ বিদ্যালয়ে আমাক দিছে। আজিকালি সকলো বিদ্যালয়তে মানে সংস্কৃতি লোপ পাবলৈ লৈছে, অসমীয়া সংস্কৃতি। আমাৰ বিদ্যালয়ৰ এনেকুৱা অনুষ্ঠানৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ মানে সংৰক্ষণ কৰি আছে।